বন্ধুসকল যিসকলে এখন নতুন বাইক কিনিবলৈ ভাবি আছে স্বাধীনতা দিৱস উপলক্ষে এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আমি আগবঢ়াইছোঁ 15 আগষ্ট স্পেচিয়েল টিভিএছৰ ফালৰ পৰা বাম্পাৰ অফাৰ, মানে মেগা অফাৰ আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে। আপোনালোকৰ এণ্ট্ৰক লাগে, আপাচি লাগে, ৰাইডাৰ লাগে, জুপিটাৰ লাগে, ৰেডিয়ন লাগে, সকলো ধৰণৰ বাইক স্কুটাৰ পাব। স্বাধীনতা দিৱস উপলক্ষে আকৰ্ষণীয় অফাৰ পাব। এইখন হ'ল বৰ্তমান যুগত আটাইতকৈ জনপ্ৰিয় এখন স্কুটাৰ টিভিএছ এণ্ট্ৰক। আমাৰ পৰা স্বাধীনতা দিৱস উপলক্ষে আকৰ্ষণীয় অফাৰ পাব। প্ৰথমতে আমি আপোনালোকক দিম 2000 কেছ ডিছকাউণ্ট যদি আপুনি এখন বাইক কেছত লয়, আৰু যদি আপুনি ফাইনেন্সত লয় তথাপি আপুনি 1500 মানে 1500 টকা ডাইৰেক্ট ডিছকাউণ্ট পাব। লগতে গাইছ এইখনৰ লগত আপোনালোকে পাব ফ্ৰী হেলমেট, লগতে পাব স্মাৰ্ট ৱাচ। অফাৰ পালে এইখিনি গাইছ। তাৰপিছত এইখনত আছে আকৰ্ষণীয় স্পেচিফিকেশ্যন। বহুতে ভাবি থাকে যে এণ্ট্ৰকত মাইলেজ নিদিয়ে গাইজ। BS6 ফেজ 2 E20 ইঞ্জিন এইখনত 50+ মাইলেজ গেৰাণ্টি গাইজ। আৰু আছে এইখনত 10 bhp পাৱাৰ। ফাইনেন্সত ল'বলৈ ভাবি আছে স্বাধীনতা দিৱস উপলক্ষে মাত্ৰ 10,000 টকা যদি লৈ আহে এইখন এণ্ট্ৰক ৰেচ এডিশ্যন ফাইনেন্স কৰাই আমাৰ পৰা আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। আপোনালোকে জলদি আহক। এইখন হ'ল মানে এখন মাইলেজ থকা মানে আকৰ্ষণীয় বাইক, মানে এইখন হ'ল আপোনাৰ নেক্সট লেভেল বাইক বুলি আপোনালোকে ক'ব পাৰে। TVS Raider 125 যিকেইখন কালাৰ আছে গোটেইকেইখন কালাৰ আমাৰ ডিলাৰত আপোনালোকে পাব গাইছ। আপোনালোকে টেনশ্যন কৰিব নালাগে, যিকেইখন মডেল আছে মডেলেও পাব। বন্ধুসকল এইখন যদি আপুনি ক্ৰয় কৰিবলৈ বিচাৰি আছে তেনেহ'লে আপুনি ডাইৰেক্ট অন ৰোডৰ পৰা 2000 কেছ ডিছকাউণ্ট পাব স্বাধীনতা দিৱস উপলক্ষে। লগতে যদি আপুনি ফাইনেন্স কৰিব বিচাৰি আছে তেনেহ'লে আপুনি 1500 কেছ ডিছকাউণ্ট পাব। লগতে আপুনি হেলমেট পাব গাইছ, আকৰ্ষণীয় হেলমেট পাব এইখনৰ লগত। আমি গিফ্ট দিম আপোনালোকক। লগতে এইখনত যিমানখিনি এচেছৰিজ আছে এজ এ লেডিজ ফুটৱেৰ কক, লুকিং গ্লাছ কক, মানে এইবিলাক আপুনি একদম বিনামূলীয়াত পাব। লগতে গাইছ যদি আপুনি এইখন ফাইনেন্স কৰিব বিচাৰি আছে আপোনাৰ আমাৰ ইয়াত লৈ আহিব লাগিব মাত্ৰ 8,999 টকা। মানে আপোনাৰ 9,000 টকা লৈ আহিব নালাগে, 1 টকা কম লৈ আহকচোন আপুনি, আৰু এইখন লৈ বাইক আপুনি আমাৰ পৰা লৈ যাওক। বন্ধুসকল অলপ নয়েজ হৈ আছে কাৰণ ভিডিঅ'টো একদম মেইন ৰাস্তাৰ ওচৰতে বনাই আছোঁ, সেইকাৰণে। মানে আমাৰ ডিলাৰটো হ'ল হাউলিৰ পৰা যিটো জনিয়া ৰোড আছে এই ৰোডৰ মাজতে, মানে গৰেমাৰী বজাৰ বুলি কয় আমাৰ এইখিনি এৰিয়াক। বন্ধুসকল এতিয়া আপোনালোকক আমি দেখুৱাম মানে যিখন বাইকৰ নাম, মানে বাইক বুলি মনত আনিলেই বাইকখনৰ নাম আহি যায়, সেইখনেই হ'ল TVS আপাচি, মানে লিজেণ্ডাৰী এখন বাইক। মানে RTR 160 এইখনক আমি 2B বুলি জানো, মানে দুটা বাল্বছ আছে। আৰু এইখনত বৰ্তমান কোম্পানীয়ে ক্লেম কৰি আছে মাইলেজ 50। এইখনত পাব ডুৱেল ডিস্ক, ফুল্লি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, LED হেডলাইট, LED টেইল লাইট, যিকেইখন মানে লাইট আছে বেছিভাগ LED লাইট ইউজ কৰিছে। উইথ আপোনালোকে এইখনত পাব ৰাইডিং মুড, প্লাছ আপোনালোকে ব্লুটুথ কানেকশ্যন পাব গাইজ। চাওক কিমান ধুনীয়া সুবিধা আগবঢ়াইছে এখন বাইকত। আৰু এইখনত যিকেইখন কালাৰ আছে গাইজ গোটেইকেইখন কালাৰ আমাৰ ইয়াত এভেইলেবল। আপোনালোকৰ ব্লু কক, ৰেড কক, হোৱাইট কক, ব্লেক কক, স্পেচিয়েল এডিশ্যন কক সকলো আছে আমাৰ ইয়াত। আপোনালোকে আহক আৰু লৈ যাওক। বৰ্তমান আমি এইখনতো ছেম ডিছকাউণ্ট, ছেম অফাৰ, ছেম সুবিধা ৰাখিছোঁ। অলপ আগতে এণ্ট্ৰক আৰু ৰাইডাৰৰ যি অফাৰ ক'লোঁ এইখনত আপোনালোকে ছেম অফাৰ পাব। খালি গাইছে এইখনৰ ডাউন পে'মেণ্টটো অলপ বেছি লৈ আহিব লাগিব, ইমানো বেছি লৈ আহিব নালাগে। মাত্ৰ 14,999 টকা লৈ আহক আৰু আপাচি RTR 160 2BBT বা 2BRM লৈ যাওক। চাওক কিমান ধুনীয়া সুবিধা আগবঢ়াইছোঁ, ইমানখিনি কম ডাউন পে'মেণ্টত বেলেগ কতো দিব নোৱাৰে, বেলেগ কোনো কোম্পানীয়ে দিব নোৱাৰে। আমি ডাইৰেক্ট সঁচা কথা কৈ দিছোঁ যে 14,999 টকা লৈ আহিলে আপুনি লৈ যাব পাৰিব। কিন্তু কিছুমান কোম্পানী এডভাৰটাইজ কৰি আছে যে 5,999 টকাত আমি বাইক দি আছোঁ, কিন্তু তাত RC আৰু ইঞ্চুৰেঞ্চ প্লাছ কৰিব লাগিব ডিলাৰত যোৱাৰ পিছত। তেতিয়া বাইকৰ ডাউন পে'মেণ্ট আহি যায় 30,000 35,000 এনেকুৱা। কিন্তু কাষ্টমাৰক তেওঁলোকে মাতি নিয়ে 5,999 টকাত, কিন্তু যোৱাৰ পিছত তাৰ মানে ডাউন পে'মেণ্ট বাঢ়ি আহে কিমান 35,000 40,000 এনেকুৱা গাইজ। মানে তেওঁলোকে তাত যাই RC ইঞ্চুৰেঞ্চ ইনক্লুড কৰে। কিন্তু আমি যিখিনি ভিডিঅ' দিছোঁ গাইজ, যিখিনি কৈছোঁ এইখিনি লৈ আহিলে আপুনি লৈ যাব পাৰিব। ভিডিঅ' বনাই থকাৰ মাজতে অলপ পষ্ট কৰিছিলোঁ, কিন্তু মানে এই চাওক মই আপোনালোকক দেখাই দিওঁ, অলপ দেখাই দিয়কচোন সিফালে। এই চাওক ই ৰিক্সালৈ কাষ্টমাৰ এজন আহি সুধিলে যে এণ্ট্ৰক কিমানত দি আছে। মই ক'লোঁ যে 9,999 টকাত। হয় অলপ পিছত মই আহি আছোঁ ডকুমেণ্টেশ্যন লৈ। বন্ধুসকল যদি আপোনাৰ হাতত টকা কম আছে, মানে আপুনি ব্যৱসায় কৰিবলৈ ভাবি আছে, আপুনি আমাৰ ওচৰত মাত্ৰ 5,000 টকা লৈ আহক। আমি বেলেগ কোম্পানীৰ নিচিনা মিছা নকওঁ গাইজ, চব সঁচা কওঁ। আপুনি 5,000 টকা লৈ আহিলে এইখন বাইক লৈ যাব পাৰিব। বেলেগ কোম্পানী অলপ আগতে ক'লোঁ বেলেগ কোম্পানীৰ কথা যে তেওঁলোকে 5,999 টকা দি এডভাৰটাইজ কৰি থাকে,
কিন্তু যোৱাৰ পিছত তেওঁলোকৰ ডাউন পে'মেণ্ট বাঢ়ি আহে কিমান 35,000 টকা। এইবিলাক বহুত ৰেকৰ্ড আছে গাইজ, কিন্তু তেনেকুৱা কৰিব নালাগে কাষ্টমাৰ লগত। কাষ্টমাৰ যিহেতু ভগৱান হৈ গাইছে, সেইকাৰণে বন্ধুসকল এইখন হ'ল আপাচি RTR 164B, মানে এইখন স্পেচিয়েল এডিশ্যন হয়। এইখনত আপোনালোকে মানে যিখন বাইক দেখুৱালো অলপ আগতে সেইখনৰ নিচিনা ছেম অফাৰ পাব, ছেম ডিছকাউণ্ট পাব, কিন্তু ডাউন পে'মেণ্টটো আপোনালোকৰ 2000 বেছি লৈ আহিব লাগিব। মানে এইখনতকৈ আপুনি 2000 টকা বেছি লৈ আহিব লাগিব যদি আপুনি এইখন ল'বলৈ ভাবি আছে। মানে ডাউন পে'মেণ্টটো গাইজ কি হয়, একচুৱেলি আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰে। মই যিমানখিনি ডাউন পে'মেণ্ট ক'লোঁ, কিন্তু 99.99% মানুহৰ এই ডাউন পে'মেণ্টতে ওলাই যায়। হঠাৎ কি হৈ যায়, দুই এজনৰ ডাউন পে'মেণ্টটো বাঢ়ি যায়, তো আল্টিমেটলি বাঢ়ি যায়। পান কাৰ্ডত যিটো পেন নাম্বাৰ আছে, এই নাম্বাৰত মানে সেইটো আল্টিমেটলি শ্ব' কৰে গাইজ। বন্ধুসকল এইখন আছিল ৰনিনত বহুত ডিমাণ্ড বৰ্তমান, যিহেতু বাৰিষাৰ সময়, বানপানীৰ সময়, সেইকাৰণে ৰনিনৰ বহুত ডিমাণ্ড। এইখন ৰনিন আপোনালোকে কম টকাত আমাৰ পৰা লৈ যাব পাৰিব। মানে ডাউন পে'মেণ্ট আমি কিমান ৰাখিছোঁ জানে গাইজ, মাত্ৰ 24,999 টকাত আমি TVS ৰনিন দি আছোঁ। সেইকাৰণে আপোনালোকে আহক আৰু আপোনালোকৰ মন পচন্দৰ বাহন আমাৰ পৰা নিশ্চিন্ত মনেৰে ক্ৰয় কৰক স্বাধীনতা দিৱস উপলক্ষে। যদি আপুনি ফেচবুকত চাই আছে, আৰু এবাৰ কৈছোঁ, শ্বেয়াৰ কৰি মানুহৰ ওচৰত প্ৰচাৰ কৰি দিয়ক, আপুনি কম ডাউন পে'মেণ্টত বাইক পাই আছে আমাৰ পৰা। তো বন্ধুসকল আজিৰ ভিডিঅ'খিনি, এই লোকেশ্যনটো মই ক'লোঁ অলপ আগতে, হাউলি গড়েমাৰী। আহক আপোনালোকে জলদি।